हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल तुम्हारे हयতো देखा पाई आसा कालिर परा अर्थात काली बहुत निউজ चैनल घोषणा करिसे बा यूट्यूब चैनल घोषणा करिसे जे बिहुर आगतेই एसएसएलसी रिजल्ट घोषणा करा हबो এই খবৰটো বৰ্তমান ওলাইছে তো আজিৰ এই ভিডিওত মই তোমালোকক ৰিজাল্ট সম্বন্ধীয় এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ গৈ আছো ভিডিওটো তোমালোকক সম্পূৰ্ণৰূপে চাবা আৰু যিমান পাৰা ভিডিওটো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে যেহেতু ইম্পৰ্টেন্ট খবৰ যাতে সকলোৱে চাব পাৰে তুমি ভিডিওটো সম্পূৰ্ণৰূপে চাবা তাৰ পাছতহে কমেন্ট কৰিবা তো 2 বছৰ ধৰি প্ৰিভিয়াস 2 বছৰ ধৰি কি হৈছে তোমালোকে হয়তো বহুতে না জানা ৰিজাল্ট কি হয় হঠাৎ ঘোষণা হৈ যায় সাপোজ ধৰিলে কালি ৰিজাল্ট ঘোষণা কৰিব হয়তো তুমি আজি ৰাতি গম পাবা প্ৰিভিয়াস ইয়াৰত কি হৈছিল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এদিন ৰাতি 2 বজাত তেওঁ টুইট কৰিছে যে কালি ৰাতি পোৱা ৰিজাল্ট ঘোষণা কৰা হ'ব তাৰ মানে গম পোৱা যায় যে হঠাৎ ৰিজাল্ট ঘোষণা হোৱাৰ ডেটটো গম পোৱা যায় বা সময়টো গম পোৱা যায় মানে প্ৰিভিয়াস 2 বছৰ ধৰি এনেকৈ নিয়ম চলি আছে হেকাৰণে মই তোমালোকক লিখিছো তোমালোকক হয়তো দেখা পাইছে থামনত লিখিছো যে আজি 10 বজাত ঘোষণা হ'ব পাৰে এসএসএলসি ৰিজাল্ট তাৰ মানে এনেকৈ তোমালোকে এদিনখন গম পাবা যেহেতু বিহুৰ আগত ৰিজাল্ট ঘোষণা কৰিব বুলি তেওঁলোকে কৈছে দুই দিন সময়হে মাজত আছে হঠাৎ তোমালোকে গম পাই যাবা যে এসএসএলসি ৰিজাল্ট আজি দিনৰ 10 বজাত বা 9 বজাত ঘোষণা কৰা হ'ব যেহেতু তোমালোকে বহুতে জানিব বিচাৰিছে বা বিভিন্ন নিউজ চ্যানেল বা ইউটিউব চ্যানেলবোৰতো দি আছে যে হঠাৎ ৰিজাল্ট ঘোষণা কৰা হ'ব বিহুৰ আগতেই এসএসএলসি ৰিজাল্ট ঘোষণা কৰা হ'ব কথাটো সঁচাই যেহেতু লিক এটা ওলাইছে খবৰটো যেহেতু মানে লিক হৈছে এই কাৰণে নিউজ চ্যানেলবোৰত দিছে আৰু ইউটিউব চ্যানেলবোৰতো দিছে কথাটো মিছা নহয় মই বিভিন্ন ধৰণৰ চ্যানেলত বা ভেৰিফাই কৰি চাইছো যে কথাটো সঁচাকৈ যে বিহুৰ আগতে ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে সেই কাৰণে মই তোমালোকক কৈছো হঠাৎ ৰিজাল্ট ঘোষণা হৈ যাব পাৰে সেই কাৰণে তোমালোকে কি কৰিব লাগিব অফিচিয়েল ওয়েবসাইট যেটো আছে এএছএছ ইবিৰ বা সেবাৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাত তোমালোকে ভিজিট কৰি চাবা তাত এটা লিংক প্ৰকাশ পাব ৰিজাল্ট চেক কৰাৰ বা ময়ো তোমালোকক আপডেট দিম বা বিভিন্ন ধৰণৰ ইউটিউব চেনেলত তোমালোকে আপডেট পাই যাবা নহলে সেবাৰ এটা অফিচিয়েল এপ আছে হেতুটো ৰিজাল্ট ঘোষণা কৰিব পাৰে তুমি হেতু ডাউনলোড কৰি ৰাখিবা বা ৰিজাল্ট চেক কৰাৰ বিভিন্ন ধৰণৰ ওয়েবসাইট আছে indiafastresult.com resultassam.nic.in বিভিন্ন ধৰণৰ ওয়েবসাইট তোমালোকে গুগলত মাৰিলে যে এসএসএলসি ৰিজাল্ট চেকিং ওয়েবসাইট তেনেহলে বিভিন্ন ধৰণৰ ওয়েবসাইট তোমালোকে পাই যাবা তাৰপৰা যিকোনো এটা ওয়েবসাইটত তোমালোকৰ ৰিজাল্ট চেক কৰিব পাৰিবা আৰু সেবাৰ যেটো অফিচিয়েল এপ আছে হেতু মই আৰু এটা ভিডিও তোমালোকক দেখুৱাইছিলো সেই ভিডিওত মানে কৈছিলো যে সেবাৰ অফিচিয়েল এপত কেনেকৈ ৰিজাল্ট মানে তোমালোকে চাব পাৰিবা হেতু তোমালোকে ডাউনলোড কৰি ৰিজাল্ট চেক কৰিব পাৰিবা তাৰ মানে হঠাৎ তোমালোকে চাবা যে ৰিজাল্ট ঘোষণা হোৱাৰ ডেট আহি যাব বা সময় আহি যাব তোমালোকে মাজত 2-3 দিন সময় নাপাবা সাপোজ ধৰিলে কালি ৰিজাল্ট ঘোষণা কৰিব তেনেহলে আজি ৰাতি তোমালোকে গম পাবা যে কালি ৰাতিপুৱা 9টা বজাত ৰিজাল্ট ঘোষণা কৰা হ'ব বা এনেকুৱাও হ'ব পাৰে যে আজি ৰিজাল্ট ঘোষণা হলে ৰাতিপুৱা হে তোমালোকে গম পাবা যে দিনৰ 10 বজাত এসএসএলসি ৰিজাল্ট ঘোষণা কৰা হ'ব হেকাৰণে মই থামলত লিখিছো তোমালোকে হয়তো দেখা পাইছা যে দিনৰ 10 বজাত এসএসএলসি ৰিজাল্ট ঘোষণা কৰা হ'ব তাৰ মানে যদি ৰাতিপুৱা খবৰটো আহে তেনেহলে এনেকৈ আহিব মই আশা কৰো তোমালোকে কথাখিনি বুজি পাইছা এনেকুৱাও হ'ব পাৰে মই ভিডিওটো আপলোড কৰাৰ পাছত খবৰটো আহি যাব পাৰে যে আজি এসএসএলসি ৰিজাল্ট ঘোষণা কৰা হ'ব যেহেতু হঠাৎ তেওঁলোকে ৰিজাল্ট ঘোষণা কৰিব গতিকে তোমালোকে মানে কেয়াৰ থাকিব অলপ ওয়েবসাইটবোৰ চেক কৰি থাকিব অফিচিয়েল ওয়েবসাইটবোৰ লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰা যেতিয়া অফিচিয়েল আপডেট আহি যায় তোমালোকে লগে লগে মোৰ চেনেলত ভিডিও পাই যাবা আৰু সেই ভিডিওৰ জৰিয়তে তোমালোকে জানিব পাৰিবা যে এসএসএলসি ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব ভিডিওটো বেছি বেছি শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে এই খবৰটো যাতে তেওঁলোকে জানিব পাৰে ভিডিওটো বেছি বেছি শেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিও পাবলৈ